আজি আকৌ বহুত দিনৰ মূৰত ডালিয়া বনাবলৈ সাজু কৰি ল'লোঁ। মানে কেইবাদিনো হৈ গ'ল ডালিয়া খোৱা নাই। আজি বনাইছোঁ চাওকচোন, হালধি নিদিয়াকৈ ডালিয়া। মানে ডালিয়া খাই ভাল পাওঁ, সেইকাৰণে বেছিভাগ সময় মই ডালিয়াই বনাওঁ। আজি বনাইছোঁ এনেকৈ, মানে হালধি দিয়া নাই। চব্জি কেইটামান আছিলে ঘৰত, চব্জিকেইটা দিলোঁ, মচুৰ দালি দিলোঁ আৰু কালিৰে প্ৰসাদ আছিলে, অকণমান প্ৰসাদো দি দিলোঁ। দি পেলাই ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিলোঁ। এয়া মোৰ ডালিয়া হৈ গ'ল। এতিয়া টিভিটো চলাই লৈ খাবলৈ বহি গ'লোঁ। এইটো কি কওকচোন, ছজনা নে কি বাৰু? সেইদিনা ভনিতাই মোক দিছিলে। ভনিতাই নামটো কৈছিলে, কিন্তু মানে মই পাহৰি থাকিলোঁ। আপোনালোকে কোনে জানে জনাবচোন। চাবলৈ ছেম ছজনাৰ নিচিনাই, কিন্তু ছজনা নহয় বোলে। ডালিয়াৰ বাহিৰে বেলেগ কিবা কিবি বনাই খাবৰ মন যায়, কিন্তু মানুহজনো ঘৰত নাথাকে, কামৰ ক্ষেত্ৰত অকণমান দূৰত থাকে। ময়ো ঘৰত অকলে অকলে কিনো বনাই খাব, সেইকাৰণে ডালিয়াটো বনাবলৈ সুবিধা হয় কাৰণে বেছিভাগ সময় ডালিয়াই বনাই খাওঁ। আৰু চাওকচোন, জলকীয়াটো খালোঁ গোটা গোটা আৰু ইমানেই জ্বলা লাগিলে, পিছত মই পানী খাই খাই তত পোৱা নাই। মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা জ্বলা লাগিছে। আৰু এয়া চাওক, মই আৰু খাই খাই অকণমান ঢং কৰি আপোনালোকক দেখুৱালোঁ। এতিয়া মোৰ ৰাতিপুৱা খোৱাৰ হৈ গ'ল। আপোনালোকে কোনে কি খালে জনাবচোন। বাই বাই।